হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? মোৰ ইমান ভাল নহয়, আপোনালোকৰো ইমান ভাল নহয় চাগে, কাৰণ ইমান গণ্ডগোল হৈ আছে। আমি এতিয়ালৈকে যে কিবা এটা পাম আশা কৰিবও পৰা নাই। আজি আমি অসমত অসমীয়া হৈ আজি আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, ন্যায়টো ইমান দেখিবলৈ পোৱাই নাই। একদম কম, ন্যায় নোলায়ে। সেইকাৰণে মোৰ এই অহা জনমত এই অসমখনত আৰু জন্ম পাবৰ ইচ্ছা নাই। আমেৰিকাত জন্ম দিলে বেলেগ দেশবিলাকত আইনী এই ব্যৱস্থাটো বৰ সুন্দৰ। সেইকাৰণে সেইবিলাকত দোষ কৰিবও নোৱাৰে মানুহে সহজতে। এবাৰ দোষ কৰিলে ভাবে আৰু দ্বিতীয়বাৰতো মৃত্যুদণ্ডয়ে, সেইকাৰণে আৰু সেই কৰিব নোৱাৰে। সেইকাৰণে মোৰ আৰু এইখন অসমত আৰু পুনৰ জনম হ'বৰ ইচ্ছা নাই। আপোনালোকে জনাবচোন, আজি আমি সৰুৰ পৰা এইখন অসমত কিবা এটা ন্যায় বিচাৰি পাইছোঁ। ইমান মনটো ভাবি থাকে কেনেকৈ ন্যায় এটা পাম, এনেকৈ ভাবি থাকোঁ, কিন্তু আমি নাপাওঁ যিকোনো ক্ষেত্ৰতে। কিন্তু পালে কিমান শান্তি পালোঁ হয়, হয়নে নহয়? আজি মই ভাবিলোঁ কি কওঁ, দুপৰীয়া দুখো লাগি আছে, কথাবিলাক ইমান ভালৰ ফালে নাই যোৱা। আজি ইমান দিন হ'ল। এই ক্ষেত্ৰত যদি আমাৰ এই মহানায়কজনৰ ক্ষেত্ৰত আমি যদি কিবা এটা নাপাওঁ, কিবা এটা ক্লু হ'লেও পাব লাগিব। আৰু যদি নাপাওঁ আৰু কি আছে এনেকৈ ভবা যাব। সকলোৰে মনটো তেনেকুৱা হ'ব, নিশ্চয় হ'ব। সেইকাৰণে আজি মই মোৰ মনৰ কথাখিনিও প্ৰকাশ কৰিলোঁ আপোনালোকৰ আগত। আপোনালোকেও মতামত দাঙি ধৰিব আৰু সকলোৱে আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দাদাৰ কথা সকলোৱে ক'ব। সকলোৱে দুআষাৰ হ'লেও ক'ব, বেছিকৈ ক'ব নোৱাৰিলেও। আমাৰ হিয়াৰ আমঠু জুবিন দাদা সকলোৱে ক'ব, অলপ অলপ হ'লেও। আমি সকলোৱে কেনেকৈ কৰিব লাগিব, লাহে লাহে কৰি যাব লাগিব। কিয় পাবই লাগিব, তেনেকুৱাকৈ আমি আগবাঢ়িব লাগিব গোটেইবিলাকে।